নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল পলকতে চাওঁ আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, সাৱধান ৰাজ্যবাসী, পুনৰ ভয়ংকৰ গতিত আহি আছে সাগৰীয় ঘূৰ্ণীবতাহ। সাগৰীয় ঘূৰ্ণীবতাহ ৰেমালক লৈ এইবাৰ অসমত জাৰি কৰা হৈছে হাই এলাৰ্ট। 144 ধাৰা জাৰি কৰিছে প্ৰশাসনে। প্ৰতি ঘণ্টাত 134 কিলোমিটাৰ বেগেৰে আহি আছে কাল ঘূৰ্ণীবতাহ ৰেমাল। অসমৰ কোন কোন জিলাত ৰেড এলাৰ্ট জাৰি কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই চাওঁ আহক। ৰাজ্যত আহি আছে ধাৰাসাৰ বৰষুণ, প্ৰচণ্ড ধুমুহা, বজ্ৰপাত। উৎকট গৰমৰ পৰা সকাহ পাব ৰাজ্যবাসীয়ে। ৰাজ্যৰ কিছু কিছু প্ৰান্তত আজিৰ পৰা আৰম্ভ হ'ব প্ৰচণ্ড ধুমুহা, বৰষুণ, বজ্ৰপাত। আৰু অনাগত 5 দিনলৈ ৰাজ্যত প্ৰবলতকৈ প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বে অফ বেংগল সাগৰ পৃষ্ঠত উৎপত্তি হৈছে ঘূৰ্ণীবতাহ। আৰু আগন্তুক 5 দিনলৈ উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে হ'ব ধাৰাসাৰ বৰষুণ, ধুমুহা। প্ৰতি ঘণ্টাত 50 পৰা 60 কিলোমিটাৰ বেগত ৰাজ্যত আহিব পাৰে ধুমুহা। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিলে এই আগজাননী। অসমৰ কোন কোন জিলাত হ'ব ধুমুহা, বৰষুণ, বজ্ৰপাত চাওঁ আহক। 27 মে সোমবাৰে ৰাজ্যৰ ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। লগতে গোৱালপাৰা, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং আৰু নগাঁও জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। আৰু সোমবাৰে ৰাজ্যৰ আন সকলো জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। পৰৱৰ্তী খবৰ, পুনৰ আন এক মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'বলৈ গৈ আছে বিশ্ববাসী। অহা 3 জুনত সংঘটিত হ'ব এক বিৰল মহাজাগতিক পৰিঘটনা। একেটা শাৰীত দেখা যাব 6টাকৈ গ্ৰহক। খালী চকুৰে দেখা পোৱা যাব কেইবাটাও গ্ৰহক। আৰু এই লৈ এতিয়া মহাকাশ বিজ্ঞানীসকলৰ মাজত আৰম্ভ হৈছে কৌতূহল। পুনৰ আন এক মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী। অহা 3 জুনত সংঘটিত হ'ব এক বিৰল মহাজাগতিক পৰিঘটনা। একেটা শাৰীত দেখা যাব 6টাকৈ গ্ৰহক। বুধ, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুনক দেখা যাব একেটা শাৰীত। এই বিৰল মহাজাগতিক পৰিঘটনাক প্লেনেটৰী এলাইনমেণ্ট বুলি জনা যায়। বুধ, মঙ্গল, শনি আৰু বৃহস্পতিক খালী চকুৰে দেখা যাব পৃথিৱীৰ পৰা। আৰু ইউৰেনাছ আৰু নেপচুনৰ বাবে প্ৰয়োজন হ'ব শক্তিশালী বাইনকুলাৰ বা টেলিস্কোপ। একোটা উজ্জ্বল তৰাৰ ৰূপত দেখা পোৱা যাব এই গ্ৰহকেইটাক। পৰৱৰ্তী খবৰ, দেশত আচলতে হৈছে কি? এফালে দেশত প্ৰচণ্ড গৰম, আনফালে চাৰধাম যাত্ৰাৰ 16 দিনত মৃত্যুক আঁকোৱালি ল'লে 52গৰাকীকৈ তীৰ্থযাত্ৰীয়ে। ইজনৰ পিছত সিজনকৈ তীৰ্থযাত্ৰীৰ মৃত্যুৰ খবৰে কঁপাইছে দেশ। চাৰধাম যাত্ৰাৰ 16 দিনত মৃত্যু হৈছে 52গৰাকীকৈ তীৰ্থযাত্ৰীৰ। আৰু ইয়াৰে 23জন লোকৰ মৃত্যু হৈছে কেদাৰনাথত। প্ৰশাসনৰ সূত্ৰৰ পৰা জানিব পৰা মতে মৃতসকলৰ ভিতৰত 40 জনৰ বয়স 50 বছৰৰ ওপৰত। গড়ৱালৰ প্ৰশাসনিক বিষয়া বিনয় শংকৰ পাণ্ডেয়ে জনোৱা মতে বিগত 16 দিনত 52গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে। খোদ কেদাৰনাথতে 23জন লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও বদ্ৰীনাথত 14জন, যমুনোত্ৰীত 12জন আৰু গংগোত্ৰীত 3জন লোকৰ মৃত্যু হৈছে। চাৰধামলৈ অহা তীৰ্থযাত্ৰীসকলৰ নিয়মীয়াকৈ পৰীক্ষা কৰা হৈছে বুলিও বিষয়াগৰাকীয়ে অৱগত কৰে। এই যাত্ৰাত স্বাস্থ্য পৰীক্ষাৰ পৰা আৰম্ভ কৰি পঞ্জীয়নলৈকে সকলো পৰীক্ষা কৰাৰ পিছতে যাত্ৰাৰ অনুমতি প্ৰদান কৰা হয়। স্বাস্থ্য পৰীক্ষাৰ সময়ত কোনো তীৰ্থযাত্ৰীৰ অসুবিধা ধৰা পৰিলে যাত্ৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হয়। উল্লেখযোগ্য যে যোৱা 10 মেত কেদাৰনাথ, যমুনোত্ৰী আৰু গংগোত্ৰী ধামৰ দুৱাৰ তীৰ্থযাত্ৰীৰ বাবে মুকলি কৰি দিয়া হয়। লগতে 12 মেত মুকলি কৰি দিয়া হয় বদ্ৰীনাথৰ দুৱাৰ। আৰু ইয়াৰ পিছতে দৰ্শকৰ ভিৰ বৃদ্ধি হয় তীৰ্থস্থানসমূহত। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ইজৰাইল পেলেষ্টাইন যুদ্ধৰ ডাঙৰ আপডেট। পুনৰ ইজৰাইলত ভয়ংকৰ আক্ৰমণ। 12টাকৈ ৰকেটেৰে এইবাৰ ইজৰাইলক আক্ৰমণ হামাছৰ। তেল আভিভ চহৰত হামাছে নিক্ষেপ কৰিলে ধাৰাবাহিক ৰকেট।
পুনৰ ইজৰাইলত ভয়ংকৰ আক্ৰমণ হামাছৰ। এইবাৰ 12টাকৈ ৰকেটেৰে ইজৰাইলক আক্ৰমণ হামাছৰ। তেল আভিভ চহৰত ইৰাণে নিক্ষেপ কৰিছে ধাৰাবাহিক ৰকেট। গাজাৰ পৰা ৰকেট নিক্ষেপ কৰিছে তেল আভিভলৈ। হামাছৰ সশস্ত্ৰ সংগঠন অল কাছাম ব্ৰিগেডৰ এই আক্ৰমণ। আৰু সাময়িক বিৰতিৰ পিছত এই আক্ৰমণ হামাছৰ। পৰৱৰ্তী খবৰ, এইবাৰ ইউটিউবাৰ ধ্ৰুৱ ৰাঠিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে আপৰ সাংসদ ছাতি মালিৱালে। ধৰ্ষণ আৰু হত্যাৰ ভাবুকি লাভ কৰাৰ অভিযোগ উত্থাপন কৰিছে সাংসদ ছাতি মালিৱালে। এইবাৰ ছাতি মালিৱালৰ নিৰ্যাতনৰ অভিযোগত নাম সাঙুৰ খাইছে ইউটিউবাৰ ধ্ৰুৱ ৰাঠিৰ। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সচিবে শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল ছাতি মালিৱালে। আম আদমি পাৰ্টিৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰাৰ পিছতে বিভিন্ন মহলৰ সমালোচনা আৰু আক্ৰমণৰ বলি হৈছে ছাতি মালিৱাল। ইয়াৰ সমান্তৰালকৈ ছাতিয়ে এই হাৰাশাস্তিৰ বাবে ইউটিউবাৰ ধ্ৰুৱ ৰাঠিক দোষাৰোপ কৰিছে। ধ্ৰুৱ ৰাঠিৰ পক্ষপাতদুষ্ট ভিডিঅ'ৰ পিছতহে তেওঁ ভাবুকি লাভ কৰা বুলি অভিযোগ উত্থাপন কৰে। এই সন্দৰ্ভত দেওবাৰে এক যোগে ছাতিয়ে কয় যে আপৰ নেতাকৰ্মীয়ে মোৰ চৰিত্ৰৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে। এই পৰিস্থিতিত মই ধৰ্ষণ আৰু হত্যাৰ ভাবুকি পাইছোঁ। ইউটিউবাৰ ধ্ৰুৱ ৰাঠিৰ পক্ষপাতিত্বমূলক ভিডিঅ'ৰ পিছত এই হাৰাশাস্তি বৃদ্ধি পাইছে। ইয়াৰ লগতে আপৰ শীৰ্ষ নেতৃত্বই ছাতিৰ অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰা বুলিও দাবী কৰে ছাতিয়ে। ছাতিয়ে কয় যে 2024 চনৰ লোকসভা নিৰ্বাচনৰ গুপ্ত নায়ক হৈ পৰিছে ধ্ৰুৱ ৰাঠি। মুক্ত সাংবাদিক বুলি দাবী কৰা কোনোবাই আপৰ মুখপাত্ৰৰ দৰে মোৰ ওপৰত অভিযোগ উত্থাপন কৰাটো লজ্জাজনক। ধ্ৰুৱ ৰাঠিয়ে মোৰ বিৰুদ্ধে ভিডিঅ' প্ৰস্তুত কৰাৰ বাবেই মোলৈ চৰম হাৰাশাস্তি আৰু ভাবুকিমূলক ফোন আহি আছে। উল্লেখ কৰা প্ৰয়োজন যে বিগত 13 মে'ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰিবলৈ গৈছিল ছাতিয়ে। অভিযোগ অনুসৰি তাত তেওঁক আক্ৰমণ কৰিছিল অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সচিব বৈভৱ কুমাৰে। আৰু ইতিমধ্যে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বৈভৱ কুমাৰক। অৰবিন্দ কেজৰিৱাল আনকি কেজৰিৱালৰ পিতৃ মাতৃকো এই ঘটনাত জেৰা কৰা হৈছে। ইফালে আপে দাবী কৰিছে যে ঘৰৰ শত্ৰু ছাতিয়ে বিজেপিৰ এজেণ্ট হিচাপে কাম কৰি আছে, সেয়েহে আপৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলাইছে। পৰৱৰ্তী খবৰ, গৃহকন্দলত জৰ্জৰিত ৰাজ্যিক বিজেপি। আৰু ৰাজ্যিক বিজেপিৰ গৃহকন্দলক লৈ এইবাৰ মুখ খুলিছে সভাপতি ভৱেশ কলিতাই। ভৱেশ কলিতাৰ মন্তব্য, দলৰ অনুশাসন ভংগকাৰীসকলক ৰেহাই দিয়া নহ'ব। ৰাজ্যিক বিজেপিৰ শেহতীয়া গৃহকন্দলক লৈ মুখ খুলিছে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই। বিজেপিৰ লক্ষ্মণ ৰেখা পাৰ নকৰিব, দলীয় সতীৰ্থক এই সকিয়নি ভৱেশ কলিতাৰ। উপসভাপতি জয়ন্ত দাসৰ কাণ্ডক লৈ অসন্তুষ্ট বিজেপিৰ ৰাজ্যিক সভাপতি। 4 জুনৰ পিছতে বিজেপিৰ অনুশাসন সমিতিৰ বৈঠক অনুষ্ঠিত হ'ব। দেশত সাধাৰণ নিৰ্বাচন চলি থকাৰ সময়তে ৰাজ্যিক বিজেপিক জোকাৰি গৈছিল কেইবাখনো পত্ৰ বোমাই। প্ৰাক্তন বিধায়ক তথা বিজেপিৰ জ্যেষ্ঠ নেতা অশোক শৰ্মাৰ বিতৰ্কিত মন্তব্য আৰু তাৰ পিছত নেতাজনলৈ দলীয় চকজ দিয়া ঘটনাক কেন্দ্ৰ কৰি গেৰুৱা শিবিৰত বিশেষ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে জ্বলা জুইত ঘিউ ঢালিছিল ৰাজ্যিক বিজেপিৰ উপসভাপতি জয়ন্ত দাসে। দলীয় সংঘাত নিৰ্মূল কৰিবলৈ সভাপতিলৈ উদ্দেশ্য কৰি লিখা পত্ৰ নিজেই ভাইৰেল কৰিছিল সংবাদ মাধ্যমত, যাক লৈ এতিয়া চৰম অসন্তুষ্ট ভৱেশ কলিতা। নিৰ্বাচনী ব্যস্ততা সামৰিয়াই দলৰ কাৰ্যালয়ত উপস্থিত হৈ ভৱেশ কলিতাৰ মন্তব্য, উপসভাপতিৰ মতে দল নচলে, জয়ন্ত দাস কেৱল বিষয়ববীয়া হৈ থাকক। অসন্তুষ্ট ভৱেশ কলিতাই ক'লে, মলৈ দিয়া চিঠি সংবাদ মাধ্যমক আগতে কিয় দিয়া হ'ল? এক প্ৰকাৰ জয়ন্ত দাসৰ ভূমিকাক লৈ সন্দেহ প্ৰকাশ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। কোনোজনে নিৰ্বাচনৰ দিনাই দলৰ বিৰুদ্ধে উজাৰিছিল ক্ষোভ। পৰৱৰ্তী সময়ত এই ক্ষোভে ৰূপ লৈছিল ন বিজেপি আৰু পুৰণি বিজেপিৰ সংঘাত। পুৰণি বিজেপিৰ বিৰুদ্ধে তিৰ্যক মন্তব্যৰে ককৰ্থনা কৰিছিল একাংশ ন বিজেপিয়ে, যি ঘটনাক লৈ উপসভাপতি জয়ন্ত দাসৰ লগতে জ্যেষ্ঠ বিধায়ক মৃণাল শইকীয়াই মুকলিকৈ প্ৰকাশ কৰিছিল ক্ষোভ। ৰাজ্যিক বিজেপিয়ে এই চূড়ান্ত অনুশাসনহীনতাক লৈ বিৰোধীয়ে দূৰৰ পৰাই ৰং চোৱাৰ সময়ত লক্ষ্মণ ৰেখা পাৰ নকৰিবলৈও দলীয় সতীৰ্থক কঠোৰ সকিয়নি ভৱেশ কলিতাৰ। বিজেপিৰ ৰাজ্যিক সভাপতিজনে লগতে ক'লে, 4 জুনত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই হ'ব ৰাজ্যিক বিজেপিৰ অনুশাসন সমিতিৰ বৈঠক।
সভাপতিজনৰ স্পষ্ট ঘোষণা, দলীয় অনুশাসন ভংগকাৰীক ৰেহাই দিয়া নহ'ব।